হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। আমি দেখিবলৈ পাইছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বিহুৰ আখৰা কৰা আমি দেখিবলৈ পাইছোঁ। আৰু ব্যতিক্ৰম নহয় তিয়ক, জাজি, হাঁহচৰা আদি বিভিন্ন অঞ্চলত আমি দেখিছোঁ যে বিহুৰ আখৰা কৰিছে। একেবাৰে কণমানিগৰাকীৰ পৰা ডাঙৰলৈকে সকলোৱে যেন বিহুৰ যি বিহু নাচৰ কৰ্মশালাই হওক বা ঢোল-বাদন কৰ্মশালা সকলোতে তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ জাজি হাঁহচৰা অঞ্চলত। এয়াতো আছাম ডেইলি ৰিপৰ্ট নিউজে যি বিহুৰ আখৰা এই কৰ্মশালাখনি অনুষ্ঠিত কৰিছিলে আৰু তাৰ আজি সামৰণি। আৰু তাতে মই আজি উপস্থিত হৈছোঁহি। ইয়াৰ যিসকল উদ্যোক্তা আছে মই পোনপ্ৰথমতে তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। বাইদেউ, যিহেতু কৰ্মশালা আজি সামৰণি, এইবাৰ কেনেধৰণেৰে গ'ল কৰ্মশালা? আমাৰ অসম বাৰ্তা ডেইলি নিউজৰ উদ্যোগত আৰু আমাৰ স্থানীয় সৰ্বহী যুৱক প্ৰণৱজ্যোতি গগৈ সহযোগত আমাৰ জাজি হাঁহচৰাৰ প্ৰবীণ কৃষ্টি সমাজৰ প্ৰেক্ষাগৃহত 2 এপ্ৰিলৰ পৰা আজি 9 এপ্ৰিললৈকে বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে। আমাৰ কৰ্মশালাখনি বৰ সুন্দৰকৈ নিয়াৰিকৈ চলাই নিয়া হ'ল। আমাৰে সৌভাগ্য, আমাৰ এই কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে আহিছিল অসমৰ প্ৰখ্যাত বিহুৱতী প্ৰণামী বৰবৰা বাইদেউ। প্ৰণামী বৰবৰা বাইদেউক নিশ্চয় চিনি নোপোৱা মানুহ নায়েই। তেখেতে অসম বুক অফ ৰেকৰ্ডছত 5খন কাঁহি লৈ নাচি পেলানি তেখেতৰ নাম বিহুৰ যি সাংস্কৃতিক জগতত তেখেতৰ নাম সোণোৱালী আখৰেৰে জিলিকাই থৈ যাবলৈ সক্ষম হৈছে। আমাৰ কৰ্মশালাত বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীয়ে আহি অংশগ্ৰহণ কৰিছিলহি আৰু খুব সফলতাৰে আজি আমাৰ সামৰণি হৈছে। আমি আমাৰ পৰৱৰ্তী সামৰণি অনুষ্ঠান ভালকৈ পাতিম বুলি ভাবিছোঁ। আজি তথাপিতো এই সামৰণি অনুষ্ঠানত যিখিনি কণ আহি উপস্থিত হৈছেহি তেওঁলোকেও খুব সুন্দৰকৈ আমাৰ কৰ্মশালাখনত সহযোগ আগবঢ়ালে, অভিভাৱকসকলেও সহযোগ আগবঢ়ালে। বাইদেৱে যথেষ্ট কষ্ট কৰি আমাৰ এই বিহুৰ অ-আ ক-খ নজনা এই কণমানিহঁতক বহুখিনি কথা শিকাই থৈ যাবলৈ সক্ষম হ'ল। এই আপাহতে আমি বাইদেউ আৰু তেওঁৰ সহযোগীসকলকো ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ অসম বাৰ্তা ডেইলি নিউজ আৰু প্ৰণৱজ্যোতি গগৈ এনে শুভ প্ৰচেষ্টাবিলাক অব্যাহত ৰাখক আৰু অনাগত দিনবিলাকতো তেওঁলোকে এই কামবিলাক কৰি যাবলৈ সক্ষম হওক। হয়, ধন্যবাদ জনাইছোঁ বাইদেউ। আৰু আমি এই যিখন কৰ্মশালা ইতিমধ্যে তেওঁ কৈছেই যে আমাৰ যোৰহাটৰ গৌৰৱ, অসমৰ গৌৰৱ প্ৰণামী বৰবৰা বাইদেউ আছে। বাইদেৱে ইয়াত প্ৰশিক্ষণ দিবলৈ আহিছিলে। বাইদেউ পোনপ্ৰথমতে ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। এইবাৰ বিহুৰ কেনেকুৱা গৈছে? নমস্কাৰ। প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। এইবাৰ আমাৰ কৰ্মশালা বুলি ক'বলৈ গ'লে আমি ইতিমধ্যে 5-6খন কৰ্মশালা মোৰ ইতিমধ্যে তোমালোকে দেখিয়ে আছা। আমি ইতিমধ্যে মোৰ সেইকেইখন হৈ গ'ল। এইখন মোৰ অন্তিমখন কৰ্মশালা আছিলে। আৰু ইয়াতে আমি আছাম ডেইলি লাইভ ৰিপৰ্টৰ প্ৰণৱজ্যোতি গগৈক আমি ধন্যবাদ জনাব লাগিব। জাজি হাঁহচৰাৰ যি কণ ছাত্ৰ ছাত্ৰী তেওঁলোকে আগবঢ়াই লৈ আহিছে আমাৰ অসমীয়া সংস্কৃতিটো অকণমান হ'লেও কিবা এটা তেওঁলোকে শিক্ষা দিবৰ বাবে আৰু আমাক তাত প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰিছে। আৰু আমি তেওঁলোকক যিমান পাৰোঁ সিমান আগবঢ়াই বিহু সংস্কৃতিটোত আমি যিমান পাৰোঁ সিমান শুদ্ধ ওপৰত তেওঁলোকক ভংগীমাসমূহৰ বিষয়ে আমি তেওঁলোকক ঢোলৰ বিষয়ে আমি প্ৰতিটো কথা তেওঁলোকক শিকাই যাবলৈ যত্ন কৰিছোঁ। আৰু আমি ইয়াৰ উপৰিও তেওঁলোকক আমি সাত বিহু, আজিকালি বহুতে সাত বিহু নাজানে, আনকি গৰু ছাটত কি পাচলি লগোৱা হয় তাকো নাজানে। আমি সেইসমূহ কথাও আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰিছোঁ এই কৰ্মশালাৰ জৰিয়তে। আৰু আমাৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছিলে, কিন্তু আজি বহু কেইজন ছাত্ৰ ছাত্ৰী বেলেগত প্ৰগ্ৰেম থকাৰ বাবে আজি আহিব নোৱাৰিলে, দুখিত। আৰু আমি খুব আশাবাদী যে এই উঠি অহা কণ ছাত্ৰ ছাত্ৰীসকলে বিহুৰ এই অ-আ ক-খৰ পৰা তেওঁলোকে এগৰাকী ভাল বিহুৱতী হ'ব। আৰু আমিও আৰু এটা আশা কৰিছোঁ যে আছাম ডেইলি লাইভ ৰিপৰ্টে তেওঁলোকৰ উদ্যোক্তাসকলে আগলৈ যাতে আৰু খুব সুন্দৰভাৱে এখন আখৰাৰ আয়োজন কৰি আৰু তেওঁলোকৰ ওচৰলৈ ছাত্ৰ ছাত্ৰী আহিব আৰু ভাল ভাল প্ৰশিক্ষকক আমন্ত্ৰণ কৰি আনি তেওঁলোকক আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব। হয়, খুব ভাল কথা কৈছে আপুনি যে যিহেতু ইয়াত কেৱল মাত্ৰ বিহু নাচ শিকোৱাতেই সীমাবদ্ধ হৈ থকা নাই, বিহুৰ বিষয়ে সম্যক জ্ঞানো দিছে। বাইদেউ, যিহেতু বিহুৰ বতৰ, আপুনি এষাৰি হ'লেও যদি বিহু নাম এফাকি গাই দিব নি বাৰু? অকণমান গাইছোঁ, তথাপিতো মানে আজি ইয়াতে চবে জানে যে মোৰ খুব গা অসুখ হৈ আছে, মাতটো ভাগি আছে। তথাপিতো অকণমান গাইছোঁ। ইয়াতে শিকোৱা এফাকি নামকে মই গাইছোঁ। পাছফালৰে চোতালত তোমাৰ ভনী তাঁতৰ শাল বহিব আছিলা,
অ নাচনী বহিনো বয়াছিলা তাত বহুনো তাঁতৰ পাতত চকুনো আলি বাটত মাকো খৰি খৰি অ চেনাইটি মাকোনো খৰি পৰে। হয়, ধন্যবাদ জনাইছোঁ বাইদেউ। আমি দেখিছোঁ যে একদম কণমানি নাচনী কেইজনমানো ৰৈ আছে আৰু এইফালে পিছতো নাচনী ৰৈ আছে। ইমান ধুনীয়াকৈ সাজি পাৰি আহিছা। কোনে এনেকৈ পিন্ধাই দিছে? মায়ে। এতিয়া অকণমান বিহু নাম গাই দিবা নি? দিবা? গোৱা দেই। অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ অতি কৈছে নে হৰৈ মাকো ঐ তাতো কৈছে নেহৰ বহাগৰ বিহুতি ঐ নানাচি কেনে কৈ থাকো। ধুনীয়া লাগিছে। আৰু এতিয়া গগনা কোনে বজাব বাৰু? তুমি বজাবা? তোমাৰ নামটো কি আছিলে? প্ৰেৰণা। এতিয়া অকণমান গগনা বজাই দিয়া। ঠিক আছে। আৰু এইফালে তোমাৰ নামটো কি? শিৱেন্দা। হা? শিৱেন্দা। বিহু নাচিবলৈ আহিলা নেকি? কেনেকুৱা লাগিছে নাচি? ভাল লাগিছে। হয়, এনেধৰণেৰে আচলতে ইয়াত যি ইমান সুন্দৰ প্ৰয়াস কৰিছে কণমানিসকলে অতি সুন্দৰকৈ ইয়াত বিহু নাচ শিকাৰ লগতে বিহুৰ বিষয়ে তেওঁলোকে যথেষ্টখিনি কথা শিকিবলৈ পাইছে আৰু আমি এই প্ৰয়াসক ধন্যবাদ জনাইছোঁ। আৰু লগতে এই যি কৰ্মশালাৰ পৰা যিসকল উঠি আহিছে আমাৰ নতুন প্ৰজন্ম তেওঁলোকেও আগবাঢ়ি যাওক, আমি তাকেই কামনা কৰিছোঁ। ধন্যবাদ। কেনেকৈ বিহুৰ বিষয়ে হওক বা যিকোনো এটা শিক্ষাৰ ওপৰত আমি শিকি আমি সকলোৱে